নমস্কাৰ আপোনাক স্বাগতম আপুনি চাই আছে মিড ডে 18 মই জয়ন্ত মাধৱ গোস্বামী বিনা প্ৰতিদ্বন্দ্বিতাৰে ৰাজ্যসভালৈ নিৰ্বাচিত হ'ল সৰ্বানন্দ সোণোৱাল ২৭ ছেপ্টেম্বৰৰ বিয়লি কৰিব আনুষ্ঠানিক ঘোষণা সৰ্বানন্দ সোণোৱালৰ মনোনয়ন পত্ৰ বৈধ ঘোষণা কৰা হয় মনোনয়ন পত্ৰ পৰীক্ষা সম্পন্ন হোৱাৰ পিছতে এই কথা ঘোষণা কৰা হয় বিনা প্ৰতিদ্বন্দ্বিতাৰে ৰাজ্যসভালৈ নিৰ্বাচিত সৰ্বানন্দ সোণোৱাল অৱশ্যে আনুষ্ঠানিক ঘোষণা এতিয়া কৰা হোৱা নাই ২৭ ছেপ্টেম্বৰৰ বিয়লি কৰিব আনুষ্ঠানিক ঘোষণা সৰ্বানন্দ সোণোৱালৰ মনোনয়ন পত্ৰ বৈধ ঘোষণা কৰা হয় মনোনয়ন পত্ৰৰ পৰীক্ষণ সম্পন্ন হোৱাৰ পিছতে এই কথা ঘোষণা কৰা হৈছে উল্লেখযোগ্য যে বৰ্তমানৰ বিধানসভাৰ অধ্যক্ষ তথা প্ৰাক্তন সাংসদ বিশ্বজিৎ দৈমাৰীৰ পদ খালী হৈ আছে আৰু সেই পদতেই মনোনয়ন পত্ৰ দাখিল কৰিছিল সৰ্বানন্দ সোণোৱালে আৰু বিনা প্ৰতিদ্বন্দ্বিতাৰে ৰাজ্যসভালৈ নিৰ্বাচিত হ'ল কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল লখিমপুৰত এনএইচপিচিৰ বিৰুদ্ধে প্ৰতিবাদ বৃহৎ নদীবান্ধৰ কাম বন্ধৰ দাবীত লখিমপুৰত অসমীয়া যুৱ মঞ্চৰ উত্তাল প্ৰতিবাদ এনএইচপিচিৰ নিৰ্মীয়মান নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প বন্ধৰ দাবীৰে লখিমপুৰ নগৰৰ মালপানী চাৰিআলিত মুণ্ডন কৰি সাব্যস্ত কৰে প্ৰতিবাদ বহু সংখ্যক প্ৰতিবাদকাৰীয়ে এনএইচপিচিৰ বিৰুদ্ধে অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰিছে আজি লখিমপুৰত এনএইচপিচিৰ বিৰুদ্ধে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প বন্ধৰ দাবীৰে লখিমপুৰ নগৰৰ মালপানী চাৰিআলিত মুণ্ডন কৰি সাব্যস্ত কৰিছে প্ৰতিবাদ অসমীয়া যুৱ মঞ্চই অসমীয়া যুৱ মঞ্চৰ উত্তাল প্ৰতিবাদ এনএইচপিচি বিৰোধী শ্লোগানেৰে উত্তাল কৰি তোলে প্ৰতিবাদ স্থলী এনএইচপিচি বন্ধ করো আমার দাবি এনএইচপিচি গো ব্যাক আমার দাবি আৰু ইফালে চিপাঝাৰৰ গৰুখুটিত উচ্ছেদিত লোকৰ প্ৰতিবাদ কেইবা শতাধিক লোকে উচ্ছেদৰ বিৰোধিতাৰে সাব্যস্ত কৰে প্ৰতিবাদ চৰকাৰ বিৰোধী শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে উচ্ছেদিতসকলে আজিও ঢলপুৰ বজাৰ এৰিয়া পশ্চিম সুবা ২ নম্বৰ ঢলপুৰ আৰু ৩ নম্বৰ ঢলপুৰত ৪টা দলে পৃথকে পৃথকে চলাইছে উচ্ছেদ অভিযান অঞ্চলটোৰ পৰা উচ্ছেদ কৰা হ'ব প্ৰায় ৬০০টা পৰিয়ালক সোমবাৰেও ৪৫০০ বিঘা ভূমিত চলাইছিল উচ্ছেদ অভিযান এই উচ্ছেদ অভিযানৰ সময়ত এনেদৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে উচ্ছেদিত লোকসকলে প্ৰায় ৩-৪ দশক ধৰি অৰ্থাৎ ৩০ৰ পৰা ৪০ বছৰ ধৰি এই ভূমি বেদখল কৰি পৰিয়াল চলাই আহিছিল এই পৰিয়ালসমূহে ৬০০ পৰিয়ালক আজি উচ্ছেদ কৰিবৰ বাবে ৪টা জোনত বিভক্ত হৈ প্ৰশাসনে উচ্ছেদ অভিযান চলাইছে এই উচ্ছেদ অভিযানৰ সময়তে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি চৰকাৰ বিৰোধী শ্লোগানেৰে আকাশ বতাহ কঁপাই তুলিছে উচ্ছেদিত লোকসকলে গৰুখুটিত বৰ্তমান কাম আৰম্ভ কৰা হৈছে ৰাজ্য চৰকাৰৰ বৃহৎ কৃষি প্ৰকল্পৰ আৰু সেই কৃষি প্ৰকল্পৰ বাবেই এনেদৰে বেদখলীকৃত ভূমিসমূহ বেদখলমুক্ত কৰিবলৈ উচ্ছেদ অভিযান চলাইছে প্ৰশাসনে আজি দ্বিতীয় দিনাও এই উচ্ছেদ অভিযান চলোৱা হৈছে প্ৰথম দিনটো আছিল সোমবাৰৰ দিনটোত উচ্ছেদ অভিযান চলোৱা হৈছিল ৮টা জোনত বিভক্ত হৈ উচ্ছেদ অভিযান চলোৱা হৈছিল আৰু আজি বৃহস্পতিবাৰ উচ্ছেদ অভিযানৰ দ্বিতীয় দিনটোতো ৪টা জোনত বিভক্ত হৈ ৬০০ পৰিয়ালক উচ্ছেদ অভিযান চলাই আছে বৰ্তমান প্ৰশাসনে আৰু উচ্ছেদস্থলীৰ পৰা আগবঢ়াইছো আমাৰ সাংবাদিক নৱজ্যোতি মহন্তৰ ৰিপৰ্ট শুনিছোঁ আজি দ্বিতীয়বাৰৰ কাৰণে চিপাঝাৰ ৰাজচক্ৰৰ অন্তৰ্গত যি ঢলপুৰত উচ্ছেদ অভিযান চলাবলৈ আৰক্ষী জিলা প্ৰশাসন সাজু হৈছিল আৰু তেনে সময়তে দেখিবলৈ পোৱা গৈছে এই ঢলপুৰৰ দৃশ্য আৰু এই ঢলপুৰত আৰক্ষীৰ বৃহৎ দল যি ১ নম্বৰ ঢলপুৰত উপস্থিত হোৱাৰ লগে লগে হাজাৰ হাজাৰ লোক ওলাই আহিছে এই যি উচ্ছেদ অভিযানক বাধা দিয়াৰ কাৰণে আৰু হাজাৰ লোক ওলাই দেখিবলৈ গৈছে কামচাৰ মেছে দেখুৱাইছে এই ধৰণে এক উত্তপ্ত পৰিৱেশৰ সৃষ্টি কৰিছে হাজাৰ লোক উপস্থিত হৈ তেওঁলোকে আৰক্ষী প্ৰশাসন মুৰ্দাবাদ চৰকাৰ মুৰ্দাবাদ জিলা প্ৰশাসন মুৰ্দাবাদ ধ্বনি দিয়াৰ দি উত্তাল পৰিৱেশৰ সৃষ্টি কৰিছে আমি উল্লেখ কৰিব লাগিব যে দৰং জিলাৰ যে চিপাঝাৰ ৰাজচক্ৰৰ অন্তৰ্গত এই বৃহত্তৰ অঞ্চলত কৃষি প্ৰকল্প স্থাপন কৰাৰ কাৰণে চৰকাৰে সাজু হৈছিল তেনে সময়তে সোমবাৰে বৃহৎ প্ৰায় ৪৫০০ বিঘা মাটি ভূমি উচ্ছেদ কৰিছিল আৰু আজি প্ৰায় ৬০০ পৰিয়ালক উচ্ছেদ কৰিবৰ কাৰণে আৰক্ষী
প্ৰশাসন সাজু হৈ পোৱা সময়ত দেখিবলৈ পোৱা গৈছে এই ধৰণৰ উত্তপ্ত পৰিৱেশৰ সৃষ্টি কৰিছে আৰু এই ধৰণে সকলো লোক ওলাই আহিছে হাজাৰ হাজাৰ লোক ওলাই আহিছে তেওঁলোকে আহি এই ধৰণে প্ৰতিবাদমুখৰ হৈ পৰিছে আৰু এক বন্ধ কৰি দিছে তেওঁলোকে এই যি স্থান যাতে আৰক্ষী লোকসকল প্ৰৱেশ কৰিব নোৱাৰে আৰু আৰক্ষী লোকসকল আগবঢ়াৰ ক্ষেত্ৰত কিছু অসুবিধাৰ সন্মুখীন হৈছে আমি এবাৰ আৰক্ষী লোকসকল দেখিছোঁ আৰক্ষীৰ বৃহৎ টীম ইতিমধ্যে সাজু হৈছে তেওঁলোক সাজু যিকোনো মুহূৰ্তত তেওঁলোকে এই উচ্ছেদ অভিযানলৈকে আগবাঢ়িব পাৰে কিন্তু এই উত্তপ্ত পৰিৱেশ দেখি পৰিৱেশ বুজি তেওঁলোকে আগবাঢ়িব বুলি ইতিমধ্যে যি অতিৰিক্ত উপায়ুক্ত মহোদয়ে জানিব দিছে আৰু এই ধৰণে এক উত্তপ্ত পৰিৱেশৰ সৃষ্টি হৈছে এই ধলপুৰত উচ্ছেদ অভিযান চলোৱাৰ পূৰ্বেই এতিয়ালৈকে উচ্ছেদ অভিযান চলোৱাই নাই তেনে সময়তে দেখিবলৈ পোৱা গৈছে উত্তপ্ত পৰিৱেশৰ সৃষ্টি হৈছে এই ধলপুৰৰ 1 নম্বৰ ধলপুৰত আৰু এই মুহূৰ্তত আমি সংযুক্ত হৈছোঁ আমাৰ সাংবাদিক নৱজ্যোতি মহন্তৰ সৈতে নৱজ্যোতি ইতিমধ্যে আপুনি সেই পৰিৱেশ দেখুৱাইছে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে কেইবা শতাধিক লোকে সাব্যস্ত কৰিছে প্ৰতিবাদ এই মুহূৰ্তত কি পৰ্যায়ত আছে উচ্ছেদ অভিযান নিৰাপত্তাৰ দিশটো কেনেদৰে চোৱা হৈছে উচ্ছেদ স্থলীত নিশ্চয়কৈ জয়ন্ত আচলতে ৰাতিপুৱাৰ পৰা যেতিয়াৰ পৰা আৰক্ষীৰ লোক উপস্থিত হৈছিল এই স্থলীত দৰং জিলাৰ যি চিপাঝাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ধলপুৰত আৰু উপস্থিত হোৱাৰ লগে লগে হাজাৰ হাজাৰ লোকে বাধা দিয়াৰ চেষ্টা কৰিছিল এই উচ্ছেদত আৰু অৱশেষত উচ্চপদস্থ আৰক্ষী দৰং জিলাৰ উপায়ুক্ত অতিৰিক্ত উপায়ুক্ত তিনিগৰাকীকৈ দণ্ডাধীশে উপস্থিত হৈ কিছু বুজনি দিয়াৰ চেষ্টা কৰিছে প্ৰতিবাদকাৰীসকলক আৰু প্ৰতিবাদকাৰীসকলে এটা কথা কৈছে প্ৰতিবাদকাৰীসকলে এটাই দাবী যে তেওঁলোকৰ পুনৰ সংস্থাপন দিব লাগে অন্যথা তেওঁলোকে এই স্থানৰ পৰা আঁতৰি নাযায় কাৰণ ইয়াৰ পূৰ্বে সোমবাৰে এটা উচ্ছেদ অভিযান চলাইছিল প্ৰায় 4,500 বিঘা ভূমি উচ্ছেদ অভিযান চলাইছিল আৰু যিসকল লোক ইয়াতে বসতি কৰি আছে 30-40 বছৰ ধৰি যিসকল বসতি কৰিছে অকল খিলঞ্জীয়া মুছলমান লোকসকলে তেওঁলোকে এই স্থানত খেতি বাতি কৰি তেওঁলোকে জীৱন নিৰ্বাহ কৰিছিল কাৰণ এয়া যিটো এখন ভিজিয়াই ভূমি এই ভূমিত তেওঁলোকে খিলঞ্জীয়া মুছলমান লোকসকলে খেতি বাতি অৱশেষত যিহেতু কৃষি প্ৰকল্প স্থাপন কৰাৰ কাৰণে চৰকাৰ আগবাঢ়িছিল তেনে সময়তে এই উচ্ছেদ অভিযান আৰম্ভ কৰিছিল আৰু যিসকল খিলঞ্জীয়া মুছলমান লোক তেওঁলোকে এটা কথাই দাবী কৰিছে এটা কথাই বিচাৰিছে যে তেওঁলোকক প্ৰথমতে সংস্থাপন দিয়ক তাৰপিছত উচ্ছেদ চলাওক কাৰণ তেওঁলোকে উচ্ছেদ চলোৱাৰ ক্ষেত্ৰত ক'লৈ যাব কি কৰিব ক'ত থাকিব কাৰণ যথেষ্ট শিশু আছে যথেষ্ট মহিলা আছে যথেষ্ট হাজাৰ হাজাৰ লোক আছে তেওঁলোকে ক'লৈকে যাব ক'ত থাকিব এই কথা লৈ পেলাই তেওঁলোকে এটা কথা দাবী জনাইছে যে তেওঁলোকক সংস্থাপন দিয়ক তেওঁলোকে আৱৰ্তন দিয়ক তাৰপিছত ইয়াৰ পৰা আঁতৰি যাব আৰু সেই দাবীটো জনাই তেওঁলোকে এই ধৰণৰ এতিয়াও কিন্তু বুজনি দিয়াৰ চেষ্টা কৰি আছে আৰক্ষীসকলে বুজনি দিয়াৰ চেষ্টা কৰিছে প্ৰশাসনে নিজে উপায়ুক্ত মহোদয়ে গৈ তেওঁলোকে বুজনি দিয়াৰ চেষ্টা কৰিছে যে আপোনালোকক ভূমি আবণ্টন দিয়া হয় পৰৱৰ্তী সময়ত কিন্তু তেওঁলোকে এটা কথা বিচাৰিছে এতিয়া যদি উচ্ছেদ চলোৱা হয় এইসকল লোকে সিহঁতে ক'ত যাব ক'ত থাকিব সেই লৈ তেওঁলোকে যথেষ্ট চিন্তিত তাৰ কাৰণে তেওঁলোকে এটাই দাবী কৰিছে যে উচ্ছেদ কৰাৰ পূৰ্বে তেওঁলোকক সংস্থাপন দিয়াৰ ব্যৱস্থা কৰে আৰু এটা কথা তেওঁলোকে কৈছে যে যি আমি তোমাৰ উল্লেখ কৰিছোঁ গৈ বাতৰিটো যে যিসকল লোকক আজি উচ্ছেদ কৰাৰ কাৰণে প্ৰশাসন সাজু হৈছে এইসকল লোকৰ কিন্তু উচ্চ ন্যায়ালয়ত তেওঁলোক বয়স্ত হৈছিল আৰু তাৰপিছতে তেওঁলোকক এই আজি উচ্ছেদ চলাবৰ কাৰণে প্ৰশাসন আগবাঢ়িছে কাৰণ তেওঁলোকে উচ্ছেদ চলাব পাৰে কিন্তু হঠাৎ যোৱা নিশা 12 বজাত তেওঁলোকক এই যি নটিচ দিয়া হৈছিল সেই কথা তেওঁলোকে ক্ষোভিত হৈছে যে যোৱাকালি নিশা 12 বজাত তেওঁলোকক যিহেতু নটিচ দিয়া হৈছিল ইয়াৰ পূৰ্বে 3-4 দিন আগতে কিয় নটিচ দিয়া হোৱা নাছিল বা হঠাৎ কিয় নটিচ দিয়া হঠাৎ তেওঁলোকে কিয় উচ্ছেদ কৰিবৰ কাৰণে আগবাঢ়িল সেই কথাটোক লৈ কিছু ক্ষোভিত হৈছে যাৰ কাৰণে তেওঁলোকে এই ধৰণৰ প্ৰতিবাদমুখৰ কৰি দিছে তেওঁলোকৰ বাৰম্বাৰ তেওঁলোকে এটাই দাবী কৰিছে যে তেওঁলোকক সংস্থাপন দিয়ক তেওঁলোকে আবণ্টন দিয়ক ভূমি তাৰপিছত তেওঁলোকে ইয়াৰ পৰা আঁতৰি যাব আৰু যিসকল খিলঞ্জীয়া লোক এইসকল খিলঞ্জীয়া আমি উল্লেখ কৰিছোঁ যে খিলঞ্জীয়া মুছলমান যিসকল লোক এই খিলঞ্জীয়া মুছলমান লোকসকলে বছৰ ধৰি এই স্থানত খেতি কৰি আহিছিল এই স্থানত খেতি কৰি তেওঁলোকে জীৱন নিৰ্বাহ কৰি আছিল আৰু এই স্থানতেই এটা অঞ্চলত যিটো ভিজিয়াই ভূমি এই স্থানত তেওঁলোকে খেতি কৰি থকা সময়তে এই ধৰণৰ উচ্ছেদ অভিযান আৰম্ভ কৰিলে আজি আকৌ তেনেধৰণে উচ্ছেদ অভিযান আৰম্ভ কৰাৰ পূৰ্বে এই ধৰণৰ প্ৰত্যেক 10 বজাতে উচ্ছেদ চলাবৰ কাৰণে আৰক্ষী প্ৰশাসনৰ লোক সুস্থ হৈ তেওঁলোকে আহিছিলে কিন্তু যিধৰণে বাধা হোৱাৰ কাৰণে নৱজ্যোতি এই মুহূৰ্তত আমি বিদায় জনাইছোঁ আপোনাক আমি পৰৱৰ্তী সময়ত পুনৰ আপোনাৰ সৈতে সংযুক্ত হ'ম আপুনি দৃষ্টি ৰাখক সমগ্ৰ পৰিস্থিতিৰ ওপৰত আৰু বৰ্তমানেও এনেধৰণৰ উত্তপ্ত পৰিস্থিতি অব্যাহত আছে কেইবা হাজাৰ লোকে এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে উচ্ছেদৰ বিৰুদ্ধাচৰণ কৰি ওলাই আহিছে সাব্যস্ত কৰিছে প্ৰতিবাদ তেওঁলোকক সংস্থাপন লাগে এই দাবীৰে সাব্যস্ত কৰিছে প্ৰতিবাদ
ৰাইজিং স্পৰ্টছ চাইনিং নৰ্থ ইষ্ট আজি আমি দেখুৱাম অসমৰ প্ৰতিভাৱান আন্তঃৰাষ্ট্ৰীয় সফল কাৰাটে খেলুৱৈ হেমফু বংজাঙক থাৰ্ড ডান ব্লেক বেল্ট হেমফু বংজাঙৰ লক্ষ্য 2026 চনৰ জাপান এছিয়ান গেমছ আৰু 2028 চনৰ লছ এঞ্জেলছ অলিম্পিক গেমছৰ স্বৰ্ণ পদক অৰ্জন কৰা ৰাইজিং স্পৰ্টছ চাইনিং নৰ্থ ইষ্ট নিউজ 18ৰ এই ব্যতিক্ৰম পদক্ষেপত আজি আমি দেখুৱাম আন্তঃৰাষ্ট্ৰীয় থাৰ্ড ডান ব্লেক বেল্ট অসমৰ হেমফু বংজাং কেৰাটে খেলুৱৈ আৰু তেওঁ বিগত ক্ৰ'ৱেছিয়াত এইবাৰ টকিঅ' অলিম্পিকত যিসকলে কাৰাটেৰ জৰিয়তে অধিক পদক বিজয় কৰিছিল তেওঁলোকৰ লগত একেলগে ট্ৰেইনিং লৈছিলে এই হেমফু বংজাঙৰ এতিয়া পৰৱৰ্তী লক্ষ্য হ'ল 2026 চনৰ জাপানৰ এছিয়ান গেমছ আৰু 2028 চনৰ লছ এঞ্জেলেছ অলিম্পিক গেমছ প্ৰতিভাৱান কাৰাটে খেলুৱৈ হেমফু বংজাং 2010 চনত মাত্ৰ 3 বছৰ বয়সতে কাৰাটে খেলিবলৈ আৰম্ভ কৰা হেমফু বংজাঙে কঢ়িয়াই আনিছে ইটোৰ পিছত সিটো সফলতা সম্প্ৰতি থাৰ্ড ডান ব্লেক বেল্ট হেমফু বংজাং একেৰাহে 10 বছৰ ধৰি ৰাজ্যিক চেম্পিয়ন ৰাষ্ট্ৰীয় কাৰাটেত একেৰাহে 3বাৰ পদক অৰ্জন কৰিছে গুৱাহাটীৰ উদীয়মান কাৰাটেকা হেমফু বংজাঙে ইয়াৰ উপৰিও বংজাঙৰ সফলতাৰ জলঙাত আছে নেশ্যনেল স্কুল গেমছত স্বৰ্ণ জয় ক্ৰ'ৱেছিয়াৰ বিশ্ব জুনিয়ৰ কাৰাটেৰ ৰূপৰ পদক দক্ষিণ আফ্ৰিকাৰ কমনৱেলথ কাৰাটেৰ স্বৰ্ণ পদক নিতৌ পুৱা গধূলি 8 ঘণ্টা সময় কঠোৰ অনুশীলন কৰা সাব জুনিয়ৰ খেলুৱৈ হেমফু বংজাং কাজাখাস্তানৰ এছিয়ান জুনিয়ৰৰ বাবে নিৰ্বাচিত হৈছে একে সময়তে হেমফুৰ লক্ষ্য 2026 চনৰ জাপান এছিয়ান গেমছ 2028 চনৰ লছ এঞ্জেলছ অলিম্পিক গেমছৰ স্বৰ্ণ পদক মই বৰ্তমান ব্লেক বেল্ট থাৰ্ড ডান মই ইণ্টাৰনেশ্যনেল প্লেয়াৰ মই 17, 18 আৰু 19 কণ্টিনিউৱাছ 3 বছৰ ক্ৰ'ৱেছিয়া যোনটো হৈছিলে WKF ৱৰ্ল্ড কাৰাটে ফেডাৰেশ্যনে যোনটো অৰ্গেনাইজ কৰে ৱৰ্ল্ড ইউথ কাপ তাতে মই 3বাৰ ইণ্ডিয়াক ৰিপ্ৰেজেণ্ট কৰিছোঁ আৰু 2018ত মই চাউথ আফ্ৰিকা ডাৰবানত যোনটো কমনৱেলথ কাৰাটে চেম্পিয়নশ্বিপ হৈছিলে তাতো মই ইণ্ডিয়া ৰিপ্ৰেজেণ্ট কৰিছিলোঁ প্ৰতিভাৱান হেমফু বংজাঙৰ পিতৃ ক্ৰীড়া সংগঠক তথা উকাৰ সাধাৰণ সম্পাদক নগেন বংজাঙো আশাবাদী পুত্ৰক লৈ তেওঁ এতিয়া নেশ্যনেলত কোৱালিফাই কৰিব কাৰণে একচুৱেলি মেডেলটোতো হ'বই কাৰণ যোৱা বছৰ 13 বছৰ খেলিছিলে যোৱা বছৰ তেওঁৰ কম্পিটিটৰ যিসকল আছে সেইসকলে 14-15 কম্পিটিটৰ হ'ব গতিকে যোৱা বছৰ লাষ্ট 2 ইয়াৰ্ছ তেওঁ কণ্টিনিউ 2টা গ'ল্ড মেডেল কাটা এণ্ড কমিটে গতিকে সেইসকলৰ লগতে কম্পিট কৰিব এতিয়া আমাৰ প্ৰিপেৰেশ্যন তেওঁ ৰাতিপুৱা 2 ঘণ্টা এণ্ড আবেলি 2 ঘণ্টা আমাৰ ট্ৰেইনিং চলি আছে প্লাছ আমি আসাম টিম প্ৰিপেৰেশ্যন কৰি আছোঁ অলৰেডি সেই প্ৰিপেৰেশ্যনকে আমাৰ 5 দিনীয়া প্ৰিপেৰেশ্যন কেম্প অলপতে হৈ গ'ল তাতো প্ৰিপেৰেশ্যন কৰিছে এতিয়া আমি দিল্লীত হেমফু পঠাম অলৰেডি এজনক পঠাইছোঁ আমি ছিনিয়ৰ পঠাম 25 তাৰিখে আৰু হেমফু আমাৰ ইয়াত টাৰ্গেট 3টা আছে ল'ৰা ছোৱালী আমাৰ হেমফু বংজাং তেওঁ জুনিয়ৰ কেডেট আৰু মিন্ময় দেওঘৰীয়া আৰু নিশাদ আলী এতিয়া ছিনিয়ৰ খেলিছে মিডিয়া 18ত আমি খবৰৰ ধাৰা অব্যাহত ৰাখিম লৈছোঁ এটি বাণিজ্যিক বিৰতি ৰাইজিং স্পৰ্টছ চাইনিং নৰ্থ ইষ্ট যোনটো মহানগৰীত বেতকুচি হাইস্কুলৰ ছাত্ৰ ছাত্ৰীৰ প্ৰতিবাদ বেদখলৰ বিৰুদ্ধে ছাত্ৰ ছাত্ৰীসকলে সাব্যস্ত কৰিছে প্ৰতিবাদ হোষ্টেলৰ বাবে আবণ্টিত ভূমিত বেদখল হাইস্কুলখনৰ 5 বিঘা মাটি বেদখলৰ কবলত পৰিছে দিছপুৰ ৰাজহ চক্ৰৰ বিষয়াৰ কাৰ্যালয়লৈ বাট কৰি বায়ু হোৱা নাই কোনো কাম আৰু যাৰ পৰিপ্ৰেক্ষিতত আজি এনেদৰে ছাত্ৰ ছাত্ৰীসকলে হাতে হাতে বেনাৰ প্লে কাৰ্ড লৈ সাব্যস্ত কৰিছে বেদখলৰ বিৰুদ্ধে প্ৰতিবাদ হোষ্টেলৰ বাবে আবণ্টিত ভূমি বেদখল কৰা হৈছে কিন্তু বিভাগীয় কাৰ্যালয়লৈ গৈও কোনো ধৰণৰ সদুত্তৰ লাভ কৰা নাই অৱশেষত বিভাগীয় কৰ্তৃপক্ষৰ দৃষ্টিগোচৰ কৰিবলৈ এনেদৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে ছাত্ৰ ছাত্ৰীসকলে
কৈছো উচ্চ ইংৰাজী বিদ্যালয়ৰ শিক্ষাৰ্থী। আমাৰ স্কুলৰ মাটি কেইজনমান মানুহে বেদখল কৰিবলৈ আহিছে। আমি ইয়াৰে প্ৰটেষ্ট কৰোঁ যে আমাৰ স্কুলৰ মাটি বেলেগে বেদখল কৰিব নোৱাৰে। যদি মানুহে আমাৰ স্কুলৰ মাটিখিনিকো নিব আহে, আমি ক'ত শিক্ষা গ্ৰহণ কৰিম? মানুহে কমচে কম এইখিনি বুজি পাব লাগে যে স্কুলৰ মাটি তেওঁলোকে বেদখল কৰিব নালাগে। সেইকাৰণে আমি ইয়াৰ প্ৰটেষ্ট কৰিছোঁ। সেইকাৰণে আমি আজি ইয়াতে আন্দোলন কৰিব আহিছোঁ যে আমাৰ স্কুলৰ মাটি যাতে বেলেগে বেদখল নকৰে, আমাৰ স্কুলৰ মাটি স্কুলৰ লগত থাকে। আমি তেওঁক এই আহ্বান কৰিছোঁ যে আমাৰ স্কুলৰ মাটি আমাক ঘূৰাই দিয়ে। যোনে এই স্কুলৰ মাটি দখল কৰিব আহিছে তেওঁলোকক শাস্তি প্ৰদান কৰা হওক, আৰু আমাৰ স্কুলৰ মাটি যেন বেলেগে নাপায়, আমাৰ স্কুলৰ কামত আহে, আমাৰ শিক্ষাৰ্থীৰ কামত আহে। আমি সেয়ে বিচাৰোঁ। আমি বহুতেই দুখিত। আমাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাও আহি আছে, তথাপি আমি স্কুল ক্ষতি কৰি আহিছোঁ একমাত্ৰ আমাৰ স্কুলৰ মাটিত বেলেগে বেদখল কৰাৰ বাবে। অজিত বসুমতাৰীক আমি আহ্বান জনাম যেন আমাৰ স্কুলৰ মাটি আমাক ঘূৰাই দিয়ক, কাৰণ ইয়াত আমাৰ ভৱিষ্যত জড়িত হৈ আছে। ভৱিষ্যতৰ চাগে এনে বহুত প্ৰকল্প ইয়াতে পৰি আছে যাৰ বাবে এইবোৰ মাটি ৰাখি থোৱা হৈছে। সেইবাবে আমি আহ্বান কৰিম, মুখ্যমন্ত্ৰী ডাঙৰীয়াকো মই আহ্বান জনাব বিচাৰিছোঁ যেন তেওঁ আমাক সহায় কৰে, আমাৰ মাটি আমাক ঘূৰাই দিয়ে, আমাৰ ভৱিষ্যত আমাক ঘূৰাই দিয়ে। এই আবণ্টন থকা মাটিখিনি আমি অতি বিনম্ৰভাৱে আমি অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ যেন আমাক এই মাটিখিনি মোকলাই দিব লাগে আৰু ইয়াত শিক্ষাৰ এটা ক্ষেত্ৰ গঢ় তৈয়াৰ কৰি ল'ব লাগে। কি কাৰণত মানে উচ্ছেদ হোৱা নাই এতিয়ালৈকে, এইটো ৰঙা ফিটাৰ মেৰ পাছত বোধহয় এইটো কিবা সোমাই আছে নেকি বুলি আমাৰ এটা সন্দেহ হয়। গতিকে আমি এতিয়া দাবী জনাইছোঁ যাতে এই অতি সোনকালে মুখ্যমন্ত্ৰী মহোদয়ে আমাৰ মাটিখিনি আমাৰ অতি সোনকালে মুক্ত কৰি দিয়ে দালাল চক্ৰৰ পৰা, আৰু স্কুলৰ এটা ভাল পৰিৱেশত যাতে কামত অহা এটা অনুষ্ঠান গঢ়ি উঠে ইয়াতে। আজি ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহকৰ দ্বিতীয় দিন, আৰু আজি বিজেপি কাৰ্যনিৰ্বাহকে ল'ব গুৰুত্বপূৰ্ণ ৰাজনৈতিক প্ৰস্তাৱ। কাৰ্যনিৰ্বাহকত উপস্থিত আছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। প্ৰথম দিনাৰ কাৰ্যনিৰ্বাহকত দলে চৰকাৰৰ প্ৰতি লৈছিল ধন্যবাদসূচক প্ৰস্তাৱ। ৰাজ্যিক বিজেপিৰ সভাপতিৰ দায়িত্ব লোৱাৰ পিছত ভৱেশ কলিতাৰ সভাপতিত্বত আৰম্ভ প্ৰথমখন কাৰ্যনিৰ্বাহক। প্ৰথম দিনাৰ কাৰ্যনিৰ্বাহকত অসম বিজেপিৰ 14জন সভাপতিৰ জীৱিত 8জনৰ 7জনকেই একেলগে এটা ফ্ৰেমত দেখিবলৈ পোৱা হৈছিল। সভাপতি ভৱেশ কলিতাই প্ৰথম দিনটোতে পণ লৈছিল দলৰ সদস্য সংখ্যা 42 লাখৰ পৰা 60 লাখ কৰাৰ। আজি দ্বিতীয় দিনাও আছে বিভিন্ন কাৰ্যসূচী। তাৰ ভিতৰত অন্যতম কাৰ্যসূচী হৈছে আজি ৰাজ্যিক কাৰ্যনিৰ্বাহকে ল'ব ৰাজনৈতিক প্ৰস্তাৱ। আমাৰ প্ৰত্যেকগৰাকী নিৰ্বাচিত প্ৰতিনিধি যি কৰিবলগীয়া কৰণীয় আছে, আৰু আমাৰ যিহেতু বাৰে বাৰে কৈ আছোঁ যে নিৰ্বাচন বা সংগঠনৰ লগতে সেৱাই সংগঠন, আমি আৰু জনমুখী কি কাম কৰিব পাৰোঁ, নিৰ্বাচনত জিকিম, উপ নিৰ্বাচনত জিকিম বা পৰিষদীয় নিৰ্বাচনত অংশ ল'ম, টাউন কমিটি নিৰ্বাচনত জিকিম, সেইটো হ'ল নিৰ্বাচনিক কথা। তাৰ সমান্তৰালভাৱে আমি সেৱা সংগঠনৰ কি কাম কৰিব পাৰোঁ ইত্যাদি সামৰি বা কৰণীয় কথা আৰু ৰণকৌশল, ভৱিষ্যতৰ ৰণকৌশলৰ বাবে আজি এখন বিশেষ সভা আমাৰ মূল প্ৰেক্ষাগৃহত নহয়, কাষৰ প্ৰেক্ষাগৃহত হৈছে সাংসদ সকল, বিধায়কসকল আৰু মুখ্যমন্ত্ৰীৰ উপস্থিতিত ৰাষ্ট্ৰীয় নেতৃত্ব। কাজিৰঙাৰ হোটেল, ৰিজৰ্ট, পৰ্যটন উদ্যোগৰ লগত জড়িত সকলৰ বাবে এটা সুখবৰ। অচিৰেই খুলিব পাৰিব হোটেল, ৰিজৰ্ট, পৰ্যটন কেন্দ্ৰসমূহ। এই কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কোভিডৰ বাবে প্ৰায় 2 বছৰ ধৰি বন্ধ হৈ থকা কাজিৰঙা আৰু ইয়াৰ সমীপৱৰ্তী অঞ্চলসমূহত থকা হোটেল, ৰিজৰ্ট, পৰ্যটন কেন্দ্ৰ যিসমূহ স্থান আছে সেইসমূহক ব্যাপক লোকচানৰ সন্মুখীন হ'বলগীয়া হৈছিল। শেহতীয়াকৈ কাজিৰঙাৰ ব্যৱসায়ী তথা পৰ্যটন উদ্যোগীসকলে চৰকাৰক জনোৱা আহ্বানৰ পিছতে অহা 1 অক্টোবৰৰ পৰা সম্পূৰ্ণ শিথিলতা অনা হ'ব বুলি বুধবাৰে বোকাখাতত প্ৰকাশ কৰে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীৰ এই ঘোষণাৰ পিছতে আনন্দিত হৈ উঠিছে হোটেল ব্যৱসায়ী, পৰ্যটন উদ্যোগৰ লগত জড়িত লোকসকল। আশাটো সদায় মানুহ সদায় এটা আশা থাকেই আগলৈ যোৱা, তো আশাটো চবৰ আছে ভাল এটা হওক, আৰু এইটো ক'ভিড আৰু ঘূৰি নাহে, আৰু মানুহবিলাক অলপ ভালকৈ নিজকে চাফ চিকুণ কৰি থাকিলে আৰু এই বস্তুটো আঁতৰি গুচি যাব। আৰু ভাবোঁ কি চবেই মিলি পেলাই একেলগে কাম কৰিব লাগে। আৰু এতিয়া যদি পৰ্যটন খুলি যায় ধুনীয়াকৈ, টুৰিজম বাহিৰৰ পৰা আহিলে আমাৰ অলপ ভাল হয়। নহ'লে চব কাজিৰঙা হেন জেগাটো টুৰিষ্ট নাহিলে একেবাৰে অচল হৈ গৈছে জেগাটো। প্ৰথমে তাৰপিছত কৰোণা, আজি 2 বছৰ আমি শেষ হৈ গৈছে। গতিকে এই সিদ্ধান্তক আমি আদৰণি জনাইছোঁ। 1 তাৰিখে খুলিব, আৰু কোনো ধৰি লওক তেনেকুৱা বাধ্যবাধকতা নাথাকে বুলি তেখেতে কৈছে। সকলো টুৰিষ্ট আহক, তেওঁলোকক আমি স্বাগতম জনাইছোঁ, আৰু বাকী আমি সচেতনটো হৈ থাকিব লাগিব। মানে কেনেকৈ কি ভাষাৰে ধন্যবাদ দিম মানে আমি ক'ব নোৱাৰোঁ।
তেখেতে যে আমাৰ সঁহাৰিৰ প্ৰতি ইমান তাৎকালীনভাৱে তেখেতে সঁহাৰি জনালে আৰু আমি নথৈ সন্তোষ পাইছোঁ আৰু আমি ভাবিছোঁ যে আগন্তুক পৰ্যটন বৰ্ষ খুব সুন্দৰ হ'ব। ৰিয়াৰীৰ সৈতে সময় হ'ল মিড-ডে 18ৰ পৰা বিদায় লোৱাৰ। নমস্কাৰ। নিউজ 18 নেটৱৰ্কে এই যিটো ৰাইজিং স্পৰ্টছ চাইনিং নৰ্থ ইষ্ট প্ৰগ্ৰেমটো ষ্টাৰ্ট কৰিছে তালৈ মই আন্তৰিক শুভেচ্ছা জনাইছোঁ আৰু মই আশা কৰিছোঁ এই প্ৰগ্ৰেমটো আগলৈ অসমৰ স্পৰ্টছক বহুত সহায় কৰিব।